আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অটস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আৰু এই পোষ্টমৰ্টেম কৰোঁতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম। আৰু ৰাতিপুৱা 7:30 বজাত আপোনালোকক এইকাৰণে ক'লোঁ যে আমাৰ গোটেই ক্ৰিমেশ্যনৰ চিডিউলটো অলপ বদলি হৈ যাব এতিয়া। ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁক আমি পোষ্টমৰ্টেম কৰিম। আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব। পোষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম। আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবোঁ যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম।